নমস্কাৰ ৰিকি অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছোঁ আমি গৈ আছোঁ ভৈৰৱকুণ্ডলৈ নতুন বছৰ বুলি গৈ আছোঁ ভৈৰৱকুণ্ডত বহুতো পিকনিক স্পট স্থলীত বহুতো লোকে এনেদৰে ভিৰ কৰিছে য'ত নেকি ত্ৰিবেণী সংগম সেই অঞ্চলত বিভিন্ন ঠাইৰ লোকে এনেদৰে পিকনিক স্পটত ভিৰ কৰে এয়া হৈছে শ্বপিং আৰু মই আজি ভৈৰৱকুণ্ডলৈ যাম এয়া দলগাঁৱৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এনেদৰে গৈ আছোঁ এয়া ৰৌতা আহি পাইছোঁ আৰু ৰৌতাৰ পৰা এনেদৰে আপুনি ওদালগুৰি যোৱা পথত যাব লাগিব ভৈৰৱকুণ্ডলৈ ওদালগুৰি পথছোৱা পালোঁ আৰু এই পথছোৱাইদি আমি গৈ আছোঁ এইখিনি কিবা এটা পৰিৱেশ ভাল লাগিছে চ' সেইকাৰণে ভিডিঅ'টো আবদ্ধ কৰি ৰাখিছোঁ অৱশেষত আহি পাইছোঁ ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ডৰ মনোমোহা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক যথেষ্ট মানুহে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে এই যি ভৈৰৱকুণ্ড পৰ্যটকৰ স্থলীত আমি এতিয়া গৈ আছোঁ এই যিসকল লোকে ইয়াতে বনভোজ খায় আৰু সেই স্থলীলৈ আমি যাম বিভিন্ন লোকে এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আমি আহি পালোঁ এয়া হৈছে ভৈৰৱকুণ্ডৰ যি পৰ্যটক স্থলী আৰু এয়া সুন্দৰ এটা পৰিৱেশ বিভিন্ন লোকে এনেদৰে আহিছে আজি লগে ভাগে এসাঁজ খাম বুলি আৰু আমিও আহিলোঁ চাবৰ বাবে ভাল লাগিছে বহুতো বস্তু পাব আপুনি ইয়াতে কমলাৰ পৰা আদি কৰি সকলো ধৰণৰ সামগ্ৰী আপুনি ইয়াতে লাভ কৰিব এখন মেলাৰ নিচিনা হৈ পৰিছে এয়া হৈছে ভৈৰৱকুণ্ডৰ পাহাৰ আৰু ইফালে নিজৰা বৈ গৈছে জানুৱাৰী মাহতেই এনেদৰে বনভোজস্থলীত ভিৰ কৰে বিভিন্ন ধৰণৰ পৰ্যটক দূৰ দূৰণি পৰ্যটকসকল আহে এই ভৈৰৱকুণ্ডলৈ এয়া আহি পাইছোঁ ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ডৰ ত্ৰিবেণী সংগম বুলি কয় আৰু আপোনালোকক মনোমোহা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে গৈ থাকিব আমি গৈ আছোঁ অৰুণাচললৈ ব'লকচোন আগুৱাই গৈ থাকোঁ হয় এয়া আছোঁ অৰুণাচলত আৰু অৰুণাচলত বুলি ক'লেই যে অৰুণাচল ভৈৰৱকুণ্ড আৰু অসম তিনিটাই লগ লাগি কিন্তু ত্ৰিবেণী সংগম এয়া বৈ আহিছে দেখিছে আপুনি অৰুণাচলৰ পৰা বৈ আহিছে এয়া ভৈৰৱকুণ্ডৰ পৰিব আৰু পিছফালে দেখিছে আপুনি এয়া হৈছে অৰুণাচল আৰু প্ৰকৃতিৰ মনোমোহা আপুনি যদি উপভোগ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ভৈৰৱকুণ্ডলৈ আহক ভৈৰৱকুণ্ডত সকলোখিনি জানুৱাৰী মাহত কিন্তু যথেষ্ট পৰ্যটকে ভিৰ কৰে ইয়াতে বনভোজ খাবৰ বাবে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ